জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ তদন্তক লৈ নতুন দিশ অসমৰ বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীৰো সাক্ষ্য গ্ৰহণ এছআইটিৰ যোৱা সোমবাৰে ফোনযোগে এছআইটিয়ে তলব কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীক তাৰ পাছতে আজি দিনৰ প্ৰায় 11 বজাত চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় বিশিষ্ট সাহিত্যিকগৰাকী হয় অসমৰ বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীৰো সাক্ষ্য গ্ৰহণ কৰিছে এছআইটিয়ে যোৱা সোমবাৰে নিশাই ফোনযোগে চিআইডিয়ে তলব কৰিছিল সাহিত্যিকগৰাকীক আৰু তাৰ পিছতে মঙলবাৰে দিনৰ অৰ্থাৎ আজি প্ৰায় 11 বজাত চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় বিশিষ্ট সাহিত্যিকগৰাকী চিআইডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত সাহিত্যিকগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ সৈতে পডকাষ্টৰ তেওঁৰ যি কথা বতৰা পাতিছিল আৰু তাৰ ভিত্তিত তেওঁ যি পৰ্যবেক্ষণ কৰিছিল সেই সমূহকৈ তেওঁ চিআইডিয়ে তলব কৰাৰ সময়ত অৱগত কৰে তেওঁ আৰু কয় পডকাষ্টৰ অন্তিম ক্ষণত জুবিনে মুখ সাৱটি ধৰিছিল জুবিনৰ গাটো কঁপি থকা যেন লাগিছিল জুবিন ছিংগাপুৰলৈ যাব বুলি মই জনা নাছিলো জুবিন গাৰ্গক ছিংগাপুৰলৈ যাব দিব নালাগিছিল বুলিয়েই মই ভাবো মই নিশ্চয় কলোহেঁতেন জুবিন যোৱাটো উচিত নহয় মই পডকাষ্টৰ কাৰণে মাতিছিলে মেইনলি সম্পৰ্কে মই কি ভাবো মই এনালাইচিছ কি এই ধৰণৰ কথা পডকাষ্টৰ বাহিৰে মানে সি মোক আকোৱালি ধৰিছিলে তাৰ গাটো কঁপি আছিল খুব আৰু অলপমান গাটো গৰম হৈ আছিল মই ভাবিছোঁ তাৰ গাটো ভাল নহয় এইখিনিয়ে মই মানে আৰু মই নাজানো ছিংগাপুৰ যাব বুলি কোৱা নাই আৰু আমি ইমানটো খবৰ নাৰাখোঁ মোৰ সেইদিনা তেতিয়া মইতো গম পালোহেঁতেন যে জুবিনৰ গা বেয়া তেতিয়া হয়তো মইতো নাজানো ছিংগাপুৰ যাব বুলি মোক মই প্ৰসংগই ওলোৱা নাই আৰু মই ইমান খবৰ নাৰাখোঁ মই সেইটো ডেফিনেটলি ক'লোহেঁতেন যে জুবিন যোৱাটো উচিত নহয় মানে বাধাই দিব লাগিছিল তেওঁ আচলতে যাব দিব নালাগিছিল বুলিয়ে মই ভাবোঁ কাৰণ মই যিখিনি সময় পাইছোঁ তাক মই টাচ কৰোঁতে তাকতো মোৰ বহুত সুস্থ যেন লগা নাছিল আমিতো একচুৱেলি আগতে অলপমান কথা পাতিছোঁ মানে যিখিনি ৰেডি হোৱাৰ আগত পতা যায় যেতিয়া প্ৰস্তুতি চলি থাকে সেইটো কিবা কিবি বিভিন্ন ধৰণৰ কথা হৈছে পডকাষ্টৰ ভিতৰতেই মেইনলি কৈছে আৰু তাৰপিছত মিতালৰ কথাখিনিতো মই ৰেকৰ্ড কৰিলোঁ তাৰপিছতো আৰু সকলো কথাটো মনত নাই কিন্তু ভাবিলে হয়তো ওলাব কাৰণ আমি অলপ সময় কথা পাতিছিলোঁ আৰম্ভ হোৱাৰ আগত পিছত কিন্তু নাই পতা আৰু এছঅপিৰ ওপৰত আপুনি সামাজিক মাধ্যমত লিখিছিলে কি ক'ব বিচাৰিব এই ক্ষেত্ৰত চাওক মই তাত লিখিছোঁৱে মই এজন ৰেছপনচিবল মাতৃ ৰেছপনচিবল লেখক আৰু আপোনালোকে পঢ়িছে আৰু মই ভাবিছিলোঁ যে এজন পৰিপক্ক ৰাজনীতিক হিচাপে তেওঁ কথাটো বিবেচনা কৰিব তাত কোনো মই জবৰদস্তি বা মই কোনো প্ৰেছাৰ দিয়া নাই কিন্তু তেওঁ যদি বিবেচনা নকৰিলে সেইটো মই কি কৰিব পাৰোঁ তাত তেওঁ যদি ভাবিছে যে এইটো মই ভুলকৈ কৈছোঁ তেওঁৰ বিবেচনাৰ কথা সেইটো মোৰ ইয়াত ক'বলগীয়া নাই কিন্তু মই তেনেকৈ ভাবোঁ যে এইখিনি সময় আৱেগিক মুহূৰ্তখিনি আমি অকণমান সাৱধানে মানসিক দৃষ্টিৰে লক্ষ্য কৰি মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাই অকণমান মই যেনেকৈ লিখিছোঁ সেইখিনিয়ে মই আৰু লিখিছোঁ যে তেওঁ এজন বিবেচক পৰিপক্ক এজন ৰাজনীতিক যে পৰিপক্ক ৰাজনীতিকে অকল মই ভাবিছোঁ তেওঁ বিবেচনাৰে কথাটো চাব তেওঁৰ বিবেচনাৰে যিটো কৈছে সেইটোৱে তেওঁৰ সিদ্ধান্ত মই সেই তাত মোৰ একো ক'বলগীয়া নাই উল্লেখ্য যে বিশিষ্ট সাহিত্যিকগৰাকীৰ পৰা এছআইটিয়ে সাক্ষ্য গ্ৰহণৰ আঁৰত আছে কিছু কাৰণ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে 1 ঘণ্টাৰো অধিক সময় জুবিন গাৰ্গৰ সৈতে এটা সাক্ষাৎকাৰত বহিছিল ৰীতা চৌধুৰী জীৱনত কোনোদিনে হয়তো কাৰোৰে আগতে প্ৰকাশ নকৰা বহু কথাৰ লগতে ৰীতা চৌধুৰীৰ উক্ত সাক্ষাৎকাৰটোত এগৰাকী নতুন জুবিনৰ সৈতে পৰিচয় পাইছিল দৰ্শকে উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সম্প্ৰচাৰিত হোৱা এই সাক্ষাৎকাৰটোক লৈ যথেষ্ট চৰ্চা চলিছিল অন্তৰ্দৃষ্টি সম্পন্ন জুবিনৰ কথা বতৰাবোৰে সকলো অসমবাসীৰ মন মগজু চুই গৈছিল উক্ত সাক্ষাৎকাৰটোত জুবিনে নিজৰ জীৱন আৰু স্বাস্থ্য সম্পৰ্কে বহু ব্যক্তিগত কথা প্ৰকাশ কৰিছিল জুবিনৰ মৃত্যুৰ পাছত ৰীতা চৌধুৰীয়েও সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল যে জুবিনৰ স্বাস্থ্য তেওঁৰ ওচৰলৈ আহোঁতে যথেষ্ট বেয়া আছিল বুলি জুবিনে নিজৰ স্বাস্থ্যৰ অৱনতিৰ কথা নিজে উল্লেখ কৰিছিল উক্ত দিনটোত সাক্ষাৎকাৰৰ উপৰিও অফ কেমেৰাও জুবিনৰ জীৱনৰ বিষয়ে বহু কথা পাতিছিল ৰীতা চৌধুৰী আৰু জুবিন গাৰ্গে এই সকলোবোৰ কথা জানিবলৈকে এছআইটিয়ে সাক্ষ্য গ্ৰহণ কৰিছে ৰীতা চৌধুৰীত
জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ তদন্তত এই কথাবোৰে যথেষ্ট সহায় কৰিব বুলি গণ্য কৰিয়েই SITয়ে তদন্তৰ বাবে মাতিছে ৰীতা চৌধুৰীক। ইয়াতে উল্লেখ কৰি থওঁ যে জুবিন সমাধি ক্ষেত্ৰত জুবিন অনুৰাগীৰ প্ৰৱেশৰ সময়সীমা নিৰ্ধাৰণক লৈ অসম চৰকাৰে SOP জাৰি কৰাৰ বিৰুদ্ধে 24 অক্টোবৰত এটি ফেচবুক পোষ্টত সাহিত্যিকগৰাকীয়ে লিখিছিল, জুবিন ক্ষেত্ৰৰ প্ৰৱেশৰ বাবে দিয়া বাধা নিষেধে জুবিনক ভালপোৱা ল'ৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে। আত্মহননৰ পৰা বিদ্ৰোহলৈ যিকোনো ঘটনা ঘটিব পাৰে। এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱে এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ'ব বুলি ভাবোঁ। উল্লেখ্য যে ৰীতা চৌধুৰীৰ সামাজিক মাধ্যমত এই উক্ত পোষ্টৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰীতা চৌধুৰীৰ এই মন্তব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিছিল। এনে আৰু মানুহক উত্তেজিত কৰিব খুজিলেইতো নহ'ব। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি, কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে, আৰু সময় লাগিব, একো SOP দিয়া নাই। ৰাতি 10টাৰ পিছত কোন যাব লাগে? নাই, ৰাতি 10টাৰ পিছত অসমত কোনো কামাখ্যা মন্দিৰতো নাযায়। এনে কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে, লাগিলে তেওঁ যোনেই নহওক কিয়। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই ৰীতা চৌধুৰীক তদন্তৰ বাবে SITয়ে তলব কৰা প্ৰসংগটোৱে বৰ্তমান বিশেষ তাৎপৰ্য বহন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।